হয়চক বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে অসমৰ পৰা এতিয়াও বিভিন্নজন ব্যক্তিয়ে ৰেলযোগে যাত্ৰা কৰি আছে আৰু এই বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ বহুজন ব্যক্তি নিৰুদ্দেশ হৈছে। কিছু সংখ্যকে অতি কৰুণভাৱে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাৰাজিয়ে আচলতে ৰাজ্যখনত আলোড়নৰ সৃষ্টি কৰি আহিছে। আৰু আমি এইখিনি সময়ত উপস্থিত আছোঁ ডিমৌৰ কাষৰীয়া হলমাৰী গাঁৱত। হলমাৰী গাঁৱতে আমি আমাৰ সন্মুখতে থকা এটা বাসগৃহ দেখাব খুজিছোঁ। এই বাসগৃহটোৰ পৰাই যোৱা 15 মে'ত মৰাণৰ পৰা ৰেল যোগে ৰাওনা হৈছিল কেৰেলালৈ এটা 5-6 জনীয়া দল। আৰু এই ঘৰৰ যিঘৰ ব্যক্তিৰ ঘৰৰ সন্মুখত এতিয়া আমি উপস্থিত আছোঁ, এখেতলোকৰ দুয়োজন ব্যক্তি আচলতে পিতৃৰ লগতে পুত্ৰও ৰাওনা হৈছিল কেৰেলাত কৰ্মসংস্থাপন বিচাৰি। আৰু অতি দুৰ্ভাগ্যজনকভাৱে যাত্ৰাপথত যিজন পিতৃ নাম আমি জানিব পাৰিছোঁ হীৰেণ ফুকনে উৰিষ্যাৰ কোনো এটা ৰেল ষ্টেচনত আচলতে ৰেলৰ পৰা নামি যোৱাৰ পিছত তেওঁ তাতে নামি থাকি যাবলগীয়া হয়। আৰু এনে পৰিৱেশত এতিয়া সেই দিন ধৰি যোৱা দেওবাৰৰ পৰা আচলতে ব্যক্তিজন নিৰুদ্দেশ হৈ আছে। আৰু তেখেতৰ পুত্ৰ ইতিমধ্যে কেৰেলাত গৈ উপস্থিত হৈছে যদিও পিতৃ তেওঁৰ লগতে যোৱাৰ পাছতো পিতৃ একেলগে তেওঁ উপস্থিত হ'ব নোৱাৰিলে। আমি যিগৰাকী মহিলা নিৰুদ্দেশ ব্যক্তিগৰাকীৰ পত্নীগৰাকী আমি আমাৰ কাষত পাইছোঁ। আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ স্বামী আৰু পুত্ৰ দুয়োজনে ৰাওনা হৈছিল কেৰেলালৈ। কেতিয়া ৰাওনা হৈছিল? শুকুৰবাৰে গৈছিল। আৰু লগত কোন কোন গৈছিল? মোহন গৈছিলে, হয়, তাৰপৰা আকৌ টিকলা, তাৰপৰা আৰু এটা টিকলা, তাৰপৰা আৰু কোন বিজয়, তাৰপৰা পংকজ। আপুনি কি বুলি গম পাইছে এতিয়া? মইতো হোৱালে বুলিয়ে গম পাইছোঁ। হোৱালে বুলি গম পাইছে। আপোনাৰ পুত্ৰৰ লগত যোগাযোগ হৈছে? পুত্ৰ যিহেতু পাইছেগৈ কেৰেলা, কি কৈছে তেওঁনো কি ক'ব এতিয়া? লগ পোৱাপি হোৱা নাই, যদি আছে বুলিয়ে ভাবি আছে, হয়, সেইটোৱে ভাবি আছে আৰু। হয়, মহিলাগৰাকী আচলতে চিন্তিত হৈ পৰিছে। স্বামী নিৰুদ্দেশ হৈছে বুলি তেওঁ জানিব পাৰিছে আৰু এই লৈ এতিয়া শংকাত যোৱা 2টা দিন অতিবাহিত কৰিছে। আমি স্থানীয় এজন ব্যক্তিক পাইছোঁ, তেওঁৰ কাষলৈ আহিছোঁ। দাদা, আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। কি হৈছিলে ঘটনাটো অকণমান কৈ দিব। ঘটনাটো মানে এতিয়া গোটেইকেইটা গৈছিলে আৰু কাম কৰিম বুলি কৈছিলে। আগতো গৈছে নেকি তেখেত? আগত গৈছিলে, গুজৰাট গৈছিলে, তাত থাকি আহি ভালকৈ ঘৰলৈ গুচি আহিলে। হয়, তাৰপিছত আকৌ নগ'লে আকৌ শুকুৰবাৰে গৈছে নহয় আগতে। আমি ভাবিলোঁ পাৰিব কিজানি যাবলৈ। ঘটনাটো কি হৈছে বুলি গম পাইছে আপোনালোকে? কেনেদৰে হেৰাইছে বুলি গম পাইছে? মানে ট্ৰেইনত বোলে এতিয়া নামি গ'ল বুলি শুনিছোঁ আৰু। উৰিষ্যাৰ কোনোবা এটা ষ্টেচনত নামি গৈছে, তাৰপিছত ৰেলত উঠিব নোৱাৰিলে বুলি কৈছে আৰু। তাৰপৰা এতিয়া পেচাব কৰিব নামিলে, এতিয়া কিবা কৰিব নামিলে, সেইটোতো আমি এতিয়া গম পোৱা নাই। আৰু আপোনালোকৰ ইয়াতে আৰু কোনোবা চুবুৰীয়া এনেধৰণৰ ঘটনা সংঘটিত হৈছে নেকি? হৈছে, এই ঘৰৰ মানুহজনে পঞ্চায়তৰ ওপৰত মানে বয়স সেইজন মলেন ভূমিজ। তেখেত হেৰুৱা কিমান দিন হ'ল? আজি হ'ল কিমান বছৰ? 1.5 বছৰ পাৰ হ'ল। 1.5 বছৰ পাৰ হ'ল। মানে মানুহটো নাপাতা, মানে বম্বেলৈ গৈছিলে। মলেন কি আছিলে নাম? মলেন ভূমিজ। হয়, এনেদৰে এইখন যি হলমাৰী গাঁৱত আমি এতিয়া উপস্থিত আছোঁ, ইয়াৰে যিখন ঘৰৰ বাৰাণ্ডাত আমি উপস্থিত আছোঁ, এই ঘৰখনৰ 2 পিতা পুত্ৰই আচলতে বহিৰাজ্যত কাম কৰিবলৈ ৰাওনা হৈছিল। অতি দুৰ্ভাগ্যজনকভাৱে যিগৰাকী পিতৃ হীৰেণ ফুকন উৰিষ্যাৰ কোনোবা এটা ৰেল ষ্টেচনত নামিয়ে তেওঁ এতিয়া নিৰুদ্দেশ হৈ আছে। আৰু এই গাঁওখনৰ ৰাইজে এতিয়া আমাক অৱগত কৰিছে যে এইজন ব্যক্তিয়ে নহয়, এই ঘৰখনৰ কাষতে থকা এজন ব্যক্তিও, যিজন বলেন ভূমিজ নামৰ আন এজন ব্যক্তি যোৱা 2টা বছৰৰ পূৰ্বে বহিৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হয়। আৰু এনেধৰণৰ এতিয়া বহিৰাজ্যত কাম কৰিবলৈ যোৱা, কৰ্মসংস্থাপন বিচাৰি যোৱা বিভিন্নজন ব্যক্তি, ডিমৌ আৰু ইয়াৰ কাষৰীয়া বিভিন্নজন ব্যক্তি আচলতে নিৰুদ্দেশ হোৱা ঘটনা এতিয়া এক সাধাৰণ ঘটনাত পৰিণত হৈছে। যি সময়ত চৰকাৰে আত্মনিৰ্ভৰশীল অসমৰ কথা কৈছে, সেইখন অসমতে এতিয়া কৰ্মসংস্থাপন বিচাৰি বহু সংখ্যক লোক প্ৰতিদিনে আচলতে বহিৰাজ্যলৈ ৰাওনা হ'বলগীয়া হৈছে। কিন্তু এইসকল লোকৰ জীৱনৰ যি নিশ্চয়তা, সেয়া এতিয়া নোহোৱা হৈছে। আৰু এনেধৰণৰ ঘটনাৰাজিয়ে পৰিয়ালৰ লোকসকলক আচলতে অমানিশা নমাই আনে আৰু তেওঁলোকৰ জীৱনলৈ দুঃসময় চপাই অনা আমি দেখিবলৈ পাইছোঁ।